নমস্কাৰ কেৰিয়াৰ ৰিজনেন্স ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত লৈ আনিছোঁ ACM এণ্ড LCM চেপ্টাৰ মেথছৰ আমি এটা নতুন চিৰিজ আৰম্ভ কৰিম বুলি ভাবিছোঁ, য'ত আহিবলগীয়া 1 লাখ ভেকেঞ্চি আছে তাৰ ওপৰত ইম্পৰ্টেঞ্চ ৰাখি আৰু যোনবিলাক কম্পিটিটিভ এক্সাম আহি আছে তাত যোনবিলাক মষ্ট প্ৰবেবল কুৱেশ্যন থাকে সেইবিলাকক কনচেপ্টটো সোমাই আমি মেথছৰ ক্লাছটো এটা বনাম বুলি ভাবিছোঁ। এতিয়া মেথছত যদি মেথছ কৰোঁ তেতিয়া আমি প্ৰথমতে ভাবিছোঁ কনচেপ্টটো আমি ক্লিয়াৰ কৰি যাওঁ চেপ্টাৰ ৱাইজ যেনে ACM এণ্ড LCMটো কৰোঁ। ACM এণ্ড LCM কৰাৰ পিছত আমি লাহেকৈ ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন যাম, তাৰপিছত পাৰ্চেণ্টেজ যাম, তেনেকৈ গৈ থাকিম এটা পিছত মেনচুৰেশ্যন যাম, CI যাম। কিন্তু মেইনলি আমি চাব লাগিব ACM এণ্ড LCM আৰু নহ'লে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। কিয়নো ACM এণ্ড LCM যদি আমি কৰোঁ তেতিয়া আমি কিছুমান চেপ্টাৰ যেনেকৈ টাইম এণ্ড ডিষ্টেঞ্চ, টাইম এণ্ড ৱৰ্ক, সেই চেপ্টাৰবিলাক সহজে আমি কৰিবলৈ সক্ষম হ'ম। যিয়ে নহওক এতিয়া আমি বেলেগ যেনেকৈ এক্সামত আমি কেৰিয়াৰ ৰিজনেন্স প্লেটফৰ্মৰ পৰা আমাৰ এটা টীমটোৱে যেনেকৈ আপোনাৰ হিষ্ট্ৰী বুজাই আছে, অলপ পিছত জিঅ'গ্ৰাফী যেনেকৈ আহিব, ঠিক তেনেকৈ মেথছৰো এটা চিলেবাছ থাকিব কম্পিটিটিভ এক্সামৰ যোনটো আহিবলগীয়া কম্পিটিটিভ এক্সামবিলাকৰ চিলেবাছবিলাক লৈ, বিশেষকৈ আছাম পুলিচৰ আপোনাৰ কনষ্টেবলবিলাকত বা ডিপাৰ্টমেণ্টেল এক্সামৰ সেইটোত আমি চামাৰি ৰাখি পেলাই আমি চেপ্টাৰ ৱাইজ ক্লাছ কৰি যাম। আৰু সেইটো আমি অনলাইন ক্লাছ অলৰেডি মেথছৰ ক্লাছ হৈ আছে, যোনে এটেণ্ড কৰিছে গম পাইছে, আমাৰ গুগল প্লেটফৰ্মত হয়। ঠিক আছে, আৰু বেছি সময় নষ্ট নকৰি আমি আগবাঢ়োঁ ACM আৰু LCMৰ বিষয়ে। ACM আৰু LCM মানে কি হয়? ACM আৰু LCM বুলি ক'লে অসমীয়াত গসাগু বা লসাগু বুলি কয়। ACMটো যেনেকৈ গসাগু আৰু LCMটো লসাগু। ACMটো ক'বলৈ গ'লে হায়েষ্ট কমন ফেক্টৰ আৰু LCMটো হ'লে লৱেষ্ট কমন মাল্টিপুল। ঠিক আছে, এতিয়া আমি ছাপ'জ এটা এক্সাম্পল ধৰোঁ। ঠিক আছে, তিনিজন মানুহ আছোঁ, আমাৰ তিনিজন ল'ৰা আছোঁ। এতিয়া প্ৰথমতে কুৱেশ্যন আহিলে ABC তিনিজন ল'ৰা হয়। প্ৰথমতে আমি যদি সুধোঁ এই গোটেইকেইজন অসমৰ হয়নে, বোলে চালোঁ Aও অসমৰ হয়, Bও অসমৰ হয়, Cও অসমৰ হয়, তো গোটেইকেইটা অসমৰ হয়। তাৰপিছত ছেকেণ্ডটো অপশ্যন আহিলে যে তেওঁলোকে অসমীয়া ক'ব জানেনে, লেংগুৱেজটো অসমীয়া ক'ব জানেনে, ক'লোঁ Aও অসমীয়া ক'ব জানে, Bও অসমীয়া ক'ব পাৰে, Cও অসমীয়া ক'ব পাৰে। ঠিক আছে, তাৰপিছত আহিলোঁ তেওঁলোকৰ হাইটটো সমান হয়নে, বোলে ক'লোঁ এইজনৰ হাইটটো বেলেগ হয়, ইয়াৰো হাইটটো বেলেগ এটা হয়, এইটো হাইটটো বেলেগ এটা হয়, আৰু ইয়াৰ হাইটটো বেলেগ এটা হয়। এতিয়া তিনিজনে বেলেগ যেতিয়ালৈকে বেলেগ নপৰে, যেতিয়ালৈকে কমন ফেক্টৰটো পৰিব, যেনে আছামিজ ক'ব পাৰে আৰু লেংগুৱেজটো অসমীয়া হয়, এই কমন ফেক্টৰ তিনিজনৰ মাজত যোনজন কমন আছে, সমান Aৰো আছে, Bৰো আছে, Cৰো আছে, এই কমন ফেক্টৰটোকে কোৱা হয় ACF, হায়েষ্ট কমন ফেক্টৰ। এতিয়া আমি ACFটো কি হ'ব, ইয়াৰ A×L, মানে আছামিজ ক'ব পাৰে আৰু লেংগুৱেজ, এই দুটা ইনটু কৰিলে, পূৰণ কৰিলে আমি ACFটো পাওঁ। আৰু LCMটো ক'বলৈ হ'লে গোটেইকেইটা LCM কৰিব লাগিব যেতিয়ালৈকে লাষ্টলৈকে মানে গৈ। এতিয়া আমি কুৱেশ্যন এটা কৰিলে আমি গম পাই যাম। প্ৰথমতে এই কুৱেশ্যনটোৰে 25, 30ৰে আমি প্ৰথম কুৱেশ্যনটো কৰি চাম কিহৰ, ACFটো কৰি চাম। ঠিক আছে, ইয়াত মেথছ কেইটামান লৈছোঁ, কিন্তু কনচেপ্টটো বেছিকৈ বুজাই যাবলৈ ট্ৰাই কৰিছোঁ, কাৰণ মেথছটো আপোনাৰ এনেকুৱা কুৱেশ্যন বহুত পাব, MCQ বহুত কুৱেশ্যন পাব, কিন্তু আপোনাৰ ধৰক কনচেপ্টটো বুজি পালে আপুনি মই এই শিকোৱাটোৰ বাহিৰে আপুনি 10-15টা অংক কৰিব পাৰিব। আৰু কম্পিটিটিভ এক্সামত যে এইটো কুৱেশ্যনেই আহি যাব তেনেকুৱা নহয় ন, কনচেপ্টটো জানিলে আপুনি বিভিন্ন ধৰণৰ যেনেকুৱাই কুৱেশ্যন নহয় কৰিবলৈ আপুনি সক্ষম হ'ব। ঠিক আছে, এতিয়া 25, 30, 35 আৰু 40ৰ আমি কি ল'ম, প্ৰথমতে ACFটো ল'ম। ঠিক আছে, ACF মানে কি আছিলে, হায়েষ্ট কমন ফেক্টৰ বা অসমীয়াত গসাগু। ঠিক আছে, 25, 30, 35 আৰু 40। এতিয়া প্ৰথমতে আমি কমন ফেক্টৰটো চাইছোঁ, দুই আছে নেকি, 2 30ত আছে, 40ত আছে ফেক্টৰ, কিন্তু 25ত আছে জানো, 2য়ে 25ক 2য়ে হৰণ যায় জানো, নাযায়। এতিয়া কমন ফেক্টৰটো কি হয়, 5 হয়। এতিয়া 5ক যদি আমি হৰণ কৰোঁ, 5 কিমান বাৰ যাব, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40। ঠিক আছে, তাৰপিছত আৰু কমন ফেক্টৰ থাকিলে জানো, 5ৰ আৰু কিমান, 5 আৰু কিবাত যাব জানো, নাযায়। 2য়ে যাব, 6কো যাব, 8কো যাব, সেইটো আমি পিছলৈ আহিম, LCMৰ পদ্ধতিত আহিম। কিন্তু প্ৰথমতে গসাগুটো কি হ'ব, ACFটো কি হ'ব, যোনকেইটা কমন আছে, যেনে 5টো 25তো সোমাই আছে, 5 5 গুণ 25, 30তো সোমাই আছে, 35ত সোমাই আছে, আৰু 40তো সোমাই আছে, 5 7 গুণ 40 হিচাপে। সেইটো কাৰণে
হায়েষ্ট কমন ফেক্টৰটো কি হ'ব 5 হ'ব ঠিক আছে ঠিক হ'ল আৰু সেই এলচিএমটো ইয়াৰ পৰা আমি এলচিএম একেটা পদ্ধতিতে আমি এলচিএম উলিয়াব পাৰিম এলচিএমটো কি হ'ব তাৰপিছত আকৌ হৰণ কৰিম যেতিয়ালৈকে কমনলি তেতিয়ালৈকে আৰু মিনিমাম দুটা ডিজিট থাকিব দুটা মানে সংখ্যা থাকিব যোনটোত হৰণ কৰিব পাৰি কমন ডিজিটকৈ থাকিব পাৰে যেনেকৈ আমি এতিয়া দুয়ে কৰিলোঁ 5ক নাযায় 2য়ে 6ক যাব নাই যাব 2 3 গুণ 6 7ক যাব নাই যাব আৰু 2য়ে 8ক যাব নাই যাব 2 4 গুণ 8 তাৰপিছত আৰু চবকেইটা সংখ্যা বেলেগ বেলেগ হৈ গ'ল 4য়ে 2 যাব 2 2 4 কিন্তু একেটাই হ'ব 2 2 4 কৰিয়ে হ'ব এইটো মানে কি হ'ব এলচিএমটো হ'ব এইটো ইনটু কৰি এনেকৈ ইনটু কৰক গোটেইকেইটা ইনটু কৰক 5 গুণ 10 10 5 গুণ কিমান 50 50 3 গুণ 150 150 তেনেকৈ 7 4 গুণ 28 150 আৰু 28 ইনটু কৰক তেতিয়া আমি এনচাৰটো পাব 4200 ঠিক আছে আপোনালোকে কৰি চাব পাৰে পূৰণটো কৰি চাওক যিহেতু আমি মেথছ প্ৰায়ে 5-6টা আজি কভাৰ কৰিম বুলি ভাবিছোঁ নতুন নতুন মেথড সেইটো কাৰণে স্পীড কৰিছোঁ সেইটো কৰি চাব 4200 কনচেপ্টটো বুজি পালে তাৰপিছত ছেকেণ্ডটো হৈছে যদি আপোনালোকে মেথছত অলপ দিগদাৰ পাইছে বা কনচেপ্টটো হৈছে মই ট্ৰাই কৰিছোঁ মই নহয় আমাৰ এটা টিমটো আছে যোন কেৰিয়াৰজনে যোনটো এইবাৰ আপোনাৰ আমাৰ বিষয়ে অলপ গম পাইছেই আমি নিযুক্ত সাব ইন্সপেক্টৰ হয় যোনে এটা কেৰিয়াৰজন প্লেটফৰ্ম খুলিছোঁ যোনটো কেইজনমান বন্ধুৱে লগ লাগি আৰু আমি ক্লাছ কৰিছোঁ তেনেকৈ আহিবলগীয়া কুৱেশ্যনবিলাকৰ ওপৰত প্ৰিপেৰেশ্যন কৰিছোঁ যদি পাওঁ আমাক গুগল প্লেটফৰ্মত হয় ক্লাছটো এইটো যদি জইন কৰিব বিচাৰে জইন কৰি ল'ব ফ্ৰী অফ কষ্ট হয় ঠিক আছে তাৰপিছত আহিলোঁ ছেকেণ্ডটো হৈছে HCF এতিয়া এই ছেকেণ্ড পদ্ধতিটো হোৱাট ইজ দ্য HCF অফ 4/9 10/21 20/633 সেইটো কেনেকৈ কৰিম এইটো অংকটো কৰাৰ আগতে আমি ফৰ্মুলা এটা জানি ল'ব লাগিব এই অংকটো কৰাৰ আগতে ফৰ্মুলা এটা জানি ল'ব লাগিব সেইটো সদায় লাগিব টিক্স হয় বেলেগ ধৰণে বেলেগো কৰিব পাৰে এইটো বহুত ইজি মেথডত কৰিবলৈ ট্ৰাই কৰিম আমি যেনেকৈ হায়েষ্ট কমন গসাগুটো HCFটো যদি উলিয়াব লগা হয় হায়েষ্ট কমন ফেক্টৰ আমি কেনেকৈ উলিয়াম সেই ইয়াৰ ফৰ্মুলা এটা আছে HCFৰ কাৰণে কি হ'ব HCF তলত LCM মই কৈ যাম LCMটো ফৰ্মুলা উলিয়াবলৈ গ'লে কি হ'ব ওপৰত LCM সদায় ওপৰতো LCM উলিয়াবলৈ গ'লে সদায় ইম্পৰ্টেঞ্চ LCMক দিম ওপৰত LCM থাকিব তলত HCF থাকিব ঠিক আছে এতিয়া LCM মানে কি যদি হায়েষ্ট কমন ফেক্টৰটো এনেকুৱা ফ্ৰেকশ্যনবিলাকত ভগ্নাংশবিলাকত যদি HCF সুধিবলৈ দিয়ে তেতিয়া আমি কেনেকৈ উলিয়াম মই যে কৈছোঁ HCF কোনকেইটা উলিয়াব লাগিব ওপৰৰকেইটা যেনেকৈ 4 10 20 4 10 20ৰ ওপৰত HCF আমি উলিয়াম ঠিক আছে আৰু LCM কেইটা কোনটো উলিয়াম 9 21 63 আমি LCM উলিয়াম তেতিয়া আমি HCFটো পাই যাম এই ফেক্টৰটো আৰু LCMটো উলিয়াবলৈ যদি এইটো যদি সুধিলেহেঁতেন হোৱাট ইজ দ্য LCM অফ 4/9 10/20 and 20/633 আমি তেতিয়া কি উলিয়াম ওপৰৰকেইটা ভেলু LCM উলিয়াম আৰু তলৰকেইটা ভেলু কি উলিয়াম HCF উলিয়াম তলৰকেইটা মানে 9 21 আৰু 63 ঠিক আছে এতিয়া আমি সুধিছে HCF মই এক্সাম্পলটো কৈ চাইছোঁ এতিয়া কৈ চালে কি হ'ব 4/9 HCFটো কি হ'ব 4 10 আৰু 20ৰ HCFটো উলিয়াওকচোন 4 10 আৰু 20ৰ HCF 4 10 আৰু 20ৰ HCFটো কি হ'ব 4 10 আৰু 20ৰ HCF 4 10 20ৰ HCFটো হৈছে আপোনাৰ কমনলি কি যাব 2 যাব 2 কৰিলে 2 2 গুণ 4 2 5 গুণ 10 2 10 গুণ 20 তাৰপিছত আৰু কিবাহে যাব জানো 5 2ও বেলেগ হৈ আছে 5ও বেলেগ হৈছে কমন ফেক্টৰ আছে জানো নাই সেইটো কাৰণে HCFটো হ'ব 2 ওপৰত পাতিম আমি 2 মই এতিয়া কৰিলে আপোনাক ষ্টেপ ৱাইজ কৰি দিম কুৱেশ্যনটো কিন্তু আপুনি কম্পিটিটিভ এক্সামত আপোনাৰ টাইমটো শ্বৰ্ট হ'ব যিহেতু আমি অতি কম মানে কম টাইমৰ ভিতৰতে আপুনি কুৱেশ্যনবিলাক কৰিব লাগিব সেইটো কাৰণে আমি কুৱেশ্যনবিলাকৰ MCQবিলাক মানে মাল্টিপল চইচ কুৱেশ্যন সেইকেইটা চাব অপশ্যনকেইটা চাব তাত অপশ্যনত কি লিখাইছে চি অপশ্যনত কি আছে ওপৰত 2টো আছে আৰু বেলেগ অপশ্যন আছে জানো 4 6 আৰু 20ৰ ভিতৰত বেলেগ কিবা আছে জানো নাই সেইটো কাৰণে কি হ'ব এই 2টো আপোনাৰ অপশ্যনটো চি হ'ব কিন্তু আমি প্ৰচেছটো কৰিবলৈ আমি কৰি যাম ৰ'ব এতিয়া আপোনাৰ এটা HCFটো আমি 2 পালোঁ যিহেতু তাৰপিছত আমি LCMটো উলিয়াম ইয়াৰ LCMটো কাৰ উলিয়াম 9 21 আৰু 63 9 21 আৰু 63 9 21 আৰু 63 তাৰ LCMটো উলিয়াম দেই
এলচিএমটো উলিয়াবলৈ হ'লে আমি কিহে ইনটু কৰোঁ প্ৰথমতে গোটেইকেইটা আমি চালোঁ যে 3 যায় 3 3 গুণ 9 3 7 গুণ 21 3 2 গুণ 6 3 গুণ 21 তাৰপিছত আৰু কিহে যাব 3 যাব বা 7 যাব আমি 7 কৰি চাওঁ 7 কৰিলে ইয়াত 3 থাকিলে 7 7 7 3 গুণ 21 আৰু কিহে যাব এতিয়া 3 যাব 3 গ'লে 3 কৰিলে 1 1 1 মানে এতিয়া ইনটু কৰি দিওঁ আমি গোটেইকেইটা 3 ইনটু 7 ইনটু 3 মানে কিমান হ'ব 7 3 গুণ 21 21 3 গুণ 63 এনচাৰটো কি হ'ব 2/63 এনচাৰটো কোনটো হ'ব এইটো অপশ্যন চি ঠিক আছে কিন্তু কম্পিটিটিভ এক্সামত আপুনি এইটো নাযাব তেনেকুৱা যদি অপশ্যন দেখে যে এচিএফটো উলিয়াই লিখিলে আকৌ এচিএফটো উলিয়ালেও হ'ব যদি অপশ্যনটো থাকে যদি কিন্তু আজিকালি ক্ৰিটিকেল হৈছে অপশ্যনটো এইটো দিব পাৰে 2/189 তেতিয়াতো আমি কৈ চাব লাগিব কিন্তু পদ্ধতিটো এনেকুৱা ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে দ্য ৰেচিঅ' অফ 2 নাম্বাৰ 3:4 এণ্ড দেয়াৰ এলচিএম ইজ 60 ফাইণ্ড দ্য এচিএফ মানে কৈছে দুটা নম্বৰ ৰেচিঅ'টোৰ 3:4 হয় এণ্ড আৰু এলচিএম তাৰ লসাগুটো হৈছে 60 দুটা সংখ্যাৰ তেওঁলোকৰ ৰেচিঅ'টো অনুপাতটো কি হয় 3 আৰু 4 হয় আৰু সেইটোৰ লসাগুটো হৈছে 60 তো গসাগুটো উলিয়াবলৈ কৈছে তো এই কুৱেশ্যনটো কৰাৰ আগতে আপুনি ফৰ্মুলা এটা চাই লওক ফৰ্মুলাটো একো নহয় সদায় এটা চাব লাগে এই ফৰ্মুলাটো মনত ৰাখিব নম্বৰ 1 ইনটু নম্বৰ 2 মানে নম্বৰ এটা পূৰণ নম্বৰ 2 নম্বৰটো ইনটু লসাগু এলচিএম ইনটু এচিএফ গসাগু ঠিক আছে এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয় বহুত কুৱেশ্যনত আহি থাকিব আজিকালি যিহেতু কুৱেশ্যন এইটো আপুনি ইম্পৰ্টেণ্ট বুলি মাৰ্ক কৰি থওক ঠিক আছে এতিয়া মই সেইটো কুৱেশ্যনতে কৰিম এতিয়া মই তাৰ আগতে ক'বলৈ গ'লে আমি অনুপাতৰ যোনটো অংক আমি কৰিম কাৰণ অনুপাতৰ অংক কৰিয়েই আমি বহুতকেইটা অংক কৰিম যেনে এইজ প্ৰব্লেমটো আমি সলিউশ্যন কৰিব পাৰিম তাৰপিছত আপোনাৰ CI কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট আমি সেইটো চব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনতে কৰিম কিয়নো কম্পিটিটিভ এক্সামত এটা কাৰণে আপুনি মেথছটো কৰাটোতকৈ ইম্পৰ্টেণ্ট হয় টাইম কেনেকৈ ছেভিং কৰে শ্বৰ্ট ট্ৰিক্স ইউজ কৰি কিমান টাইমত আপুনি কামটো কৰিব পাৰে সহজে কেনেকৈ অংকটো কৰিব পাৰে আৰু ৰাইটো হ'ব লাগিব অপশ্যনটো সেইটো কাৰণে আমি এইবিলাক শ্বৰ্ট ট্ৰিক্সটো কৰিব লাগিব যিহেতু কাৰণ আজিকালি কম্পিটিশ্যনো বাঢ়ি গৈছে সেইটো কাৰণে আমি দুটা পদ্ধতি শিকিম এচিএফ এণ্ড এলচিএমটো শিকিম আৰু এটা পঢ়িম ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন সেই ৰেচিঅ' প্ৰপৰ্শ্যন কৰি আমি বেলেগ বেলেগ চেপ্টাৰ কৰিম আৰু এলচিএম কৰি আমি বেলেগ বেলেগ চেপ্টাৰ কৰিম সেইটো লাহে লাহে আমি পিছলৈ গম পাই গৈ থাকিম এতিয়া ৰেচিঅ' মানে কি কৈছে আপোনাৰ অনুপাত মানে কি হৈছে আপোনালোকে চবেই জানে 3:4 3:4 মানে আমি এইটো অনুপাত হয় চবতছে সৰু অনুপাত হয় তাৰ কি হ'ব পাৰে আমি 6ও হ'ব পাৰে এইটো হ'ব পাৰে হয়নে 9 হ'ব পাৰে 12 হ'ব পাৰে মানে কি হ'ব ইয়াক যদি 2 কৰোঁ 2 3 গুণ 6 2 কৰিলে 2 4 গুণ 8 মানে লাষ্টত গৈ পেলাই ইয়াকো 3 কৰিলে 3 আৰু ইয়াত কৰিলোঁ 3 কৰিলে 4 মানে লাষ্টত গৈ এইটো ভেলুৱে থাকেগৈ সেইটোকে অনুপাত বুলি কয় এতিয়া আমি এতিয়া গসাগুটো উলিয়াবলৈ কৈছে ফাইণ্ড দ্য এচিএফ ত' গসাগুটো x বুলি ধৰি ল'লোঁ ঠিক আছে তাৰপিছত এতিয়া ৰেচিঅ' অফ 2 নাম্বাৰ গসাগুটো ৰেচিঅ'ৰ ভিতৰত সোমাই থাকিব মানে গসাগুটো কি কমন ফেক্টৰ তেওঁলোকৰ মাজত কমন থাকিব সংখ্যাকেইটাৰ মাজত কমন সোমাই আছে চ' 3 মাজতো গসাগু সোমাই আছে 4 মাজতো সোমাই আছে অনুপাতত সেইটো কাৰণে গসাগুটো সোমাই আছে মানে কি আমি অথনি যেনেকৈ কৈছিলোঁ অংকটো ফেক্টৰ এটা উলিয়াবলৈ 5টো চবতে 5ৰে ফেক্টৰ আছিলে ঠিক আছে ফাইণ্ড দ্য এচিএফ এই x বুলি আমি যদি এচিএফটো ধৰি ল'লোঁ তেতিয়া যোনটো এই সংখ্যা দুটা আছিলে ন 3 আৰু 4 মাজত তেওঁলোকৰ মাজতো গসাগুটো সোমাই আছে সেইটো কাৰণে ফৰ্মুলাটো কি হ'ব নম্বৰ 1 3x xটো আমি 3 লগত সেইটো মানে পূৰণ কৰি দিছোঁ কাৰণ অথনি আমি এনেকৈ কৈছিলোঁ ন অথনি 10 আৰু 25 যেনিবা তাৰ গসাগুটো উলিওৱা 10 5 গুণ 2 আৰু 10 5 কৰিলে 5 5 গুণ 25 এই 5টো কাৰ মাজত সোমাই আছে 10 আৰু 25ৰ মাজত সোমাই আছে 5 2 গুণ 10 5 5 গুণ 25 ঠিক আছে ঠিক তেনেদৰে আমি 3xত কৰিলোঁ ইনটু নম্বৰ 1 ইনটু নম্বৰ 2 4x ইজুকেল টু এলচিএম মানে 60 ইনটু এচিএফ মানে x ফৰ্মুলা মতে কৈ গৈছোঁ দেই নম্বৰ 1 ইনটু নম্বৰ 2 60 ইনটু x এতিয়া এক্সটোৱে কেঞ্চেল যাব ঠিক আছে এতিয়া 4 3 গুণ কিমান 12x ইজুকেল টু কিমান 60 তো x ইজুকেল টু কিমান 60 ডিভাইডেড বাই 12 ইজুকেল টু কিমান 12 5 গুণ 60 এনচাৰটো কি হ'ব 5 বুজি পালে আমি কৰি গৈ থাকিম সলিউশ্যনটো তেতিয়া আপোনালোকে লাহে লাহে গম পাই গৈ থাকিব ঠিক আছে আৰু নেক্সট ষ্টেপটো কৰোঁ আমি নেক্সট ষ্টেপটো কৰিবলৈ গ'লে next to HCF of 2 number is 11 and their LCM is 693 if one number is 99 then find the others number exact একে কুৱেশ্যন এইবিলাক কুৱেশ্যন মই কথা নহয় এইবিলাক মই ক'ব নহয় এইবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন নহয় SSC CSL হয় যোনবিলাক অসম গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ ইয়েৰ ছেক্ৰেটাৰীৰ পেপাৰ হয় সেইবিলাকৰ পৰা আমি আনিছোঁ আৰু এইটো আপোনাৰ ৰিচাৰ্চ কৰিয়ে আমাৰ কৈছোঁ যেনে এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা টাইপৰ কুৱেশ্যনবিলাকে আহি থাকে আপোনালোকে পেপাৰ কৰিলেও আপোনালোকে দেখিব পাব এনেকুৱা কুৱেশ্যন আৰু যিহেতু আজিকালি অসম গভৰ্ণমেণ্টৰ SSC পেটাৰ্ণ লৈ আহিছে চ' এটা দুটাই অংক অলপ টাফ থাকিবই
এইটো টাফ নহয় কিন্তু তেনেকৈ এচ চি এফ 2 নম্বৰ ফৰ্মুলাত পটুৱাই দিলে হ'ল ফৰ্মুলাত কি হৈছে এচ চি এফ 2 নম্বৰ 11 এণ্ড এল চি এম 693 ইফ 1 নম্বৰ ইজ 93 ফাইণ্ড দ্য আদাৰ্ছ চ' আমি কি কৰিম যে ফৰ্মুলা মতে কি আছিলে ফৰ্মুলা মতে আছিলে এচ চি এফ ইনটু এল চি এম গসাগু ইনটু লসাগু ইনটু ইকুৱেল টু কি নম্বৰ 1 নম্বৰ এটা নম্বৰ ইনটু নম্বৰ দুটা নম্বৰ সেইটো ফৰ্মুলা মতে আমি কৰি যাম চাই যাব এতিয়া আমি প্ৰথমতে কি পাইম এ চি এফ মানে কিমান আছিলে এ চি এফ মানে হৈছে 11 এল চি এম মানে কি 693 693 ইজ ইকুৱেল টু ইফ 1 নাম্বাৰ ইজ 99 এটা নম্বৰ কিমান নম্বৰ 1 ইজ 99 আৰু আদাৰ নাম্বাৰটো কিমান নাম্বাৰটো নাজানো এক্স বুলি ধৰি দিওঁ ঠিক আছে এতিয়া কি হ'ব আমি আপোনাৰ যদি অনলাইন ক্লাছ কৰিছে আমি প্ৰথম দিনা আমি মেথছৰ বেছিক মেথছকেইটা কৰিছিলোঁ তেতিয়া কি হয় এইটো যেতিয়া ইকুৱেল চাইন থাকে এই 99টো ক'লৈ আহিব তললৈ গুচি আহিব ঠিক আছে তেতিয়া এক্স ইজ ইকুৱেল টু কিমান হ'ব বেছিক মেথছ হয় সেইবিলাক আপুনি যদি অনলাইন ক্লাছ কৰিছিলে সেইটোত আপুনি বেছিক মেথছৰ কুৱেশ্যনবিলাক আমি গম পাই গৈছে আমাৰ যোনবিলাকে আমাক ক্লাছ কৰি আছে নিয়েৰ এবাউট 200মান ষ্টুডেণ্ট আমাৰ লগত জড়ি আছে টেলিগ্ৰামত 1000 ওপৰত ষ্টুডেণ্ট আছে গম পাই গৈছে তেওঁলোকে ঠিক আছে এতিয়া আমি কৈছোঁ 11 ইনটু 693 এই 99টো ক'লৈ আহিব 99x টো তললৈ গুচি আহিব এইটো বেছিক মেথছৰ হয় 11 কেইবাৰ যাব 9 বাৰ যাব আৰু 9 693 কেইবাৰ যাব আপুনি কৰি চাব পাৰে কৰি চালে আপুনি 77 বাৰ যাব 77 এনচাৰটো কি হ'ব 77 ঠিক আছে এইটো অংক ঠিক আছে তাৰপিছত আৰু কুৱেশ্যন নেক্সট কুৱেশ্যনটো আহিছোঁ নেক্সট কুৱেশ্যনটো আহিলে কি হয় দ্য ট্ৰেফিক লাইট 3 ডিফাৰেঞ্চ ৰোড ক্ৰছিং চেঞ্জ আফটাৰ 24 ছেকেণ্ড 54 36 ছেকেণ্ড 54 ছেকেণ্ড ৰেচপেক্টলি মানে কুৱেশ্যনটো কৈছে এটা ট্ৰেফিক লাইট আছিলে আৰু ট্ৰেফিক লাইটটোত কি হয় সেই ট্ৰেফিক লাইটটো নুমাই মই নুমাই বুলিয়ে ধৰিছোঁ চেঞ্জ হৈ থাকে মানে প্ৰথমতে জ্বলি থাকিলে নুমাই যায় বা নুমাই থাকিলে জ্বলি যায় কেতিয়া নুমাই যায় প্ৰথম লাইটটো নুমাই 24 ছেকেণ্ডৰ মূৰে মূৰে ছেকেণ্ড লাইটটো নুমাই 36 ছেকেণ্ডৰ মূৰে মূৰে আৰু 3 নম্বৰ লাইটটো নুমাই 54 ছেকেণ্ডৰ মূৰে মূৰে আৰু কথাটো কি হৈছে ইফ দে অল চেঞ্জ সাইমultaneously এট 10:15 AM মানে 10:15 সব লাইটকেইটা একেলগে নুমাইছিলে বা একেলগে জ্বলিছিলে একেলগে সাইমultaneously গোটেইকেইটা লাইট জ্বলি গৈছিলে বা মই জ্বলি গৈছিলে বুলি ধৰিলোঁ গোটেইকেইটা লাইট একেলগে জ্বলি গৈছে তো মোক কুৱেশ্যনটো সুধিছে আকৌ কেতিয়া কোনটো টাইমৰ পিছত 10:15 পিছত আকৌ কোনটো টাইমৰ পিছত আকৌ সেই লাইটকেইটা জ্বলি যাব এইটো SSC CSL কুৱেশ্যন হয় আহিব পাৰে এনেকুৱা কুৱেশ্যন ঠিক আছে এই কুৱেশ্যনটো আমি কৰিবলৈ হ'লে যেতিয়া আমি এনেকুৱা কমন ফেক্টৰ দেখিম আমি কি কৰিম LCM উলিয়াম লসাগু উলিয়াম লসাগু কাৰ উলিয়াম 24 ছেকেণ্ড 36 ছেকেণ্ড 54 ছেকেণ্ডৰ উলিয়াম চ' আমি কুৱেশ্যন কৰিবলৈ গ'লে এতিয়া কি কৰিম প্ৰথমতে আহিলোঁ 24 ছেকেণ্ড 36 ছেকেণ্ড 54 ছেকেণ্ড তাৰ লসাগুটো কেনেকৈ উলিয়ায় লসাটো উলিয়াবলৈ আপোনালোকে সহজ শিকিয়ে গ'ল আপোনালোকে অলৰেডি মোতকৈ আগতে ফাৰ্ষ্ট উলিয়াই ল'ব মই তথাপি লাহে লাহে উলিয়াই দিছোঁ 2 কৰিলোঁ 2 বাৰং 24 2 18 36 2 2 গুণ 4 2 7 গুণ 14 27 তাৰপিছত আমি কিহেৰে ইনটু কৰোঁ আকৌ 2 কৰিব পাৰোঁ নকৰোঁ যেনিবা 3 কৰোঁ 3 কৰিলোঁ 3 4 গুণ 12 3 5 3 6 গুণ 18 3 7 গুণ 21 3 9 গুণ 27 ঠিক আছে এইখিনিলৈকে কমন ফেক্টৰ আছে ন তাৰপিছত চব বেলেগ বেলেগ হৈ গ'ল 9 2 নাযায় 4 আকৌ 3 নাযায় এই 2 × 3 6 মানে হৈছে ACF ঠিক আছে কিন্তু ইয়াত আমি উলিয়াব লাগিব কি LCM উলিয়াবলৈ হ'লে আকৌ 2 কৰোঁ 2 কৰিলোঁ 2 2 গুণ 4 2 3 গুণ 6 9টো 9 আহিলে তাৰপিছত 3 কৰোঁ 3 কৰিলে কি হ'ব 2টো তলতে আহিলে 3 একে আহিলে 3 আহিলে তো ইনটু কিমান হ'ব 3 2 গুণ 6 6 জমা 6 3 18 18 18 2 8 36 36 তাৰপিছত 3 2 গুণ 6 6 6 গুণ 36 হয় 3 গুণ 6 6 গুণ 6 18 19 20 21 216 হ'ল তো LCMটো আমি ইয়াৰ LCMটো কিমান পালোঁ 216 আপোনালোকে কৈ চাওক তেতিয়া LCMটো হ'ব 216 এইখিনিলৈকে গম পালে ঠিক আছে তাৰপিছত আমি যাওঁ এতিয়া 216 হ'ল এতিয়া 216 হোৱাৰ পিছত 216 কি 216 ছেকেণ্ড তো কিমান মিনিট 1 মিনিটত কিমান ছেকেণ্ড থাকে 60 ছেকেণ্ড তো 216 ডিভাইডেড বাই 60 চ' 60 ডিভাইড কৰিলে কিমান হ'ব 60 ডিভাইড কৰিলে হ'ব চাওকচোন 60 গুণ 60 62 গুণ 120 63 গুণ 180 মানে 180 216 পৰা 180 গ'লে 216 হৰণ 60 এনেকৈ কৰি চাব 216 হৰণ 60 তেতিয়া আমাৰ ওলাব 3 মিনিট 36 ছেকেণ্ড মানে এই লাইটটো আকৌ কেতিয়া জ্বলিব 10:15 জ্বলি গৈছিলে 10:15
ৰাতিপুৱা 10:15 জ্বলিছিলে, আকৌ কেতিয়া জ্বলিব, এই তিনিটা একেলগে কেইটা টাইমত জ্বলিব, আকৌ 3 মিনিট 36 ছেকেণ্ডৰ পিছত জ্বলিব। চ' কেইটা বজাত জ্বলিব, 10:15 হৈ লাগিলে নেক্সট 3 মিনিট কেতিয়া বাজিব, 3 আৰু 36টো জইন কৰি দিয়ক, তেতিয়া গম পাব 10:18 ছেকেণ্ড 36 ছেকেণ্ডত লাইটটো জ্বলিব। মানে 10:15 জ্বলিলে, আকৌ নেক্সট 3 মিনিট 36 ছেকেণ্ডৰ পিছত জ্বলিলে কিমান হ'ব, 10:18 ছেকেণ্ডৰ পিছত জ্বলিব। চ' এনচাৰটো কোনটো আছে, এনচাৰ বি। বুজি পালে? এনেকুৱা কুৱেশ্যন আৰু আহিব, আপুনি টেলিগ্ৰাম চেনেলত আমাৰ জইন হৈ ল'ব, তাত কুৱেশ্যনবিলাক দি থোৱা থাকে PDF বিলাক, তাৰপৰা ছল্ভ কৰিব পাৰিব। ঠিক আছে, আৰু নেক্সটটো আমি এতিয়া কি কৰিম, নেক্সটটো আহিম, কুৱেশ্যনটো আহিছে দ্য নাম্বাৰ আৰ ৰেচিঅ' 2:3:4 এণ্ড দ্য ACF is 12, দ্য LCM অফ দ্য নাম্বাৰ ইজ কিমান। তিনিটা নাম্বাৰ আছে, চ' অনুপাতকেইটা কি কি দি থৈছে, 2, 3 আৰু 4, আৰু সিহঁতৰ ACFটো কি দিছে 12, আৰু তো LCMটো উলিয়াবলৈ কৈছে। তো আমি এতিয়া গম পাই গ'লোঁ যে ACF মানে কি, সিহঁতৰ মাজত সোমাই আছে 2, 3 আৰু 4, মানে 2টো এটা অনুপাতে হয়। অনুপাতটো আমি কনচেপ্টটো দিলোঁ, আৰু আমি যেতিয়া ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন কৰিম তেতিয়া আৰু আপোনালোকৰ কনচেপ্টটো আৰু ষ্ট্ৰং হৈ যাব। ঠিক আছে, এতিয়া জানি থওক 2, 3 আৰু 4 অনুপাত হয়, কিন্তু ACF মানে 12, যেনেকৈ অথনি ACFটো আমি 5টো কমন হৈ আছে, চব দুটাৰ মাজতে কমন থাকিব লাগিব। যেনেকৈ মই ল'ৰা এজন, মোৰ লগত 3জন বন্ধু আছে, প্ৰথম ধৰিলোঁ তোমালোক 3টা ল'ৰা হয়নে, মোৰ বন্ধুকেইজনলৈ চাই ক'লোঁ 3টাই ল'ৰা, মানে আমাৰ কমন ফেক্টৰটো কি হয়, আমি 3টাই ল'ৰা হয়। বুজি পালে? এই হায়েষ্ট কমন ফেক্টৰ ইয়াৰ কি হয়, 12 হয়। 2, 3 আৰু 4 হায়েষ্ট কমন ফেক্টৰটো 12 হয়। চ' সংখ্যাকেইটা কি হ'ব, মুখত ওলাই আছে, চ' 2x 3x 4x, তো সংখ্যাকেইটা কিমান হ'ব, 12 12 2 12, এক্সৰ জেগাত 12ক বহাই দিয়ক, 12 2 24, 3 × 12 কিমান হ'ব, 12 2 24, 3 36, 4 48। এটা কথা আপোনালোকে মেথছত 10 টেবুললৈকে মানে 10লৈকে আপোনাৰ পুৰণা সংখ্যা মানে যোনটো নেওতা হয় সেইটো মুখস্থ ৰাখিব, কাৰণ কম্পিটিটিভ এক্সামত বহুত ইম্পৰ্টেণ্ট হয়, মিনিমাম 10লৈকে ৰাখিবই। তাৰ ওপৰত ৰখাটো বহুত ভাল, 11 গুণ 12 গুণ 13 গুণ 13 2 26, তেনেকৈ ৰখা বহুত ইম্পৰ্টেণ্টে হয়, কিন্তু 10লৈকেতো মিনিমাম কম্পালচৰি, মানে কম্পিটিটিভ এক্সামৰ এটা এছপিৰেণ্টৰ কাৰণে। ঠিক আছে, এতিয়া ঠিক আছে 24 36 48 সংখ্যাকেইটা পাই গ'লোঁ। এতিয়া 24 পালোঁ, 36 পালোঁ, আৰু কিমান পালোঁ, 48 পালোঁ। এতিয়া সেই তিনিটাৰ LCMটো উলিয়াই দিওঁ। এতিয়া LCM উলিয়াবলৈ কৈছে, LCMটো উলিয়াই দিয়ক, চিম্পুল, আপোনাক কোনেও জানিবই। LCMটো উলিয়ালে কিমান কৰিলোঁ, 2 কৰিলোঁ, 2 কৰিলোঁ, 2 × 2 12 হ'ল, 2 কৰিলোঁ 2 × 2 2 × 16, 2 কৰিলোঁ 2 4 24 হ'ল। ঠিক আছে, তাৰপিছত আকৌ 2 কৰিলোঁ, এইটো মোহাৰি দিব লাগিব, মই আকৌ কৈ দিছোঁ, 12 2 24, 3 36, 4 48। এতিয়া 2 কৰিলোঁ, 2 12 24, 2 × 2 2 × 16, 2 কৰিলোঁ 2 আৰু 4। আকৌ মই ফাৰ্ষ্ট কৈ গৈছোঁ, 3 কৰিলোঁ, 3 4 12, 3 6 6 6 3 18, 3 7 3 8 24। তাৰপিছত আকৌ কিহে কৰিলোঁ, 2 কৰিলোঁ 2 2 4, 2 3 6, 2 4 8, আকৌ 2 কৰিলোঁ 2 1 3 2, হৈ গ'ল। এইখিনিলৈকে আৰু চব বেলেগ বেলেগ সংখ্যা হৈ গ'ল। এতিয়া ইনটু কৰক, 3 × 3 2 × 6, 6 × 6 12, 12 2 24, 24 × 3 কিমান, 3 2 6, 24 × 6, 6 4 24, 4 2 গুচি গ'ল, 6 12 13 14, 144। তো এনচাৰটো হৈছে 144। বুজি পালে এইখিনিলৈকে? LCMটো উলিয়াই, এইটোতো চিম্পুল হয়, মানে LCMটো কমন সোমাই আছে 12 24, তেনেকৈ উলিয়াই দিলে মই 12 2 24 সংখ্যাকেইটা উলিয়াই পেলাই আপুনি LCMটো উলিয়াই পেলালে। ঠিক আছে, তাৰপিছত নেক্সট এতিয়া আমি কৰিম কোনটো, ACF অফ, এইটো আপোনাৰ হোমৱৰ্ক, যদি আপোনালোকে পায় এনচাৰটো কৰি যাব, কাৰণ ইয়াৰ মই আৰু এটা পদ্ধতি শিকাইছোঁ। কিছুমান মানুহে ধৰক এই ষ্টেপটো নহয় পেলাই বেলেগ এটাও কৰিব পাৰে, চ' সেইটো মই আপোনাক কৰি দেখুৱাই দিছোঁ কেনেকৈ কৰে ACFটো। ACFৰ আৰু এটা ট্ৰিক্স আছে, যেনেকৈ এইটো ডিভাইডৰ মেথড বুলি কয়। যেনেকৈ হৈছে আপুনি এনেকৈ ধৰি ল'লোঁ 275, 275টো আমি হৰণ কেনেকৈ কৰিলোঁ, 77কৈ। 77 কেইবাৰ যাব, 77 আমি চালোঁ যে 3বাৰমান যাব। 3বাৰ গ'লে 77 × 3 কিমান বাৰ হয়, কৈ চাওক, 7 × 7 7 7 × 7 7 2 14, 7 3 21, 77 × 3 কৰিলে আপোনাৰ কিমান হয়, 231 হয়। ঠিক আছে, মই কৰিলোঁ, কৰি লৈ পেলাই মই আপোনাক কৰিলোঁ, তাৰপিছত আপোনালোকে কৰি চাব। তেতিয়া তলত কি থাকিলে, 4 থাকিলে, 7ৰ পৰা 3 গ'ল, 4 থাকিলে, 44 হ'ল। 44 আকৌ এই কাৰ গ্ৰহণ কৰিব লাগিব, 77ক গ্ৰহণ কৰিব লাগিব। 77ক গ্ৰহণ কৰিলে কিমান হ'ব, এবাৰ যাব 44 হ'ল। আকৌ কিমান নামি আহিলে, 33 আহিলে, 33ক আকৌ কিহে গ্ৰহণ কৰিব,
45 খন কৰিব এইটো ভেলু খন কৰিব লাগিব 33 খন কৰিলে এবাৰ যাব 33 হ'ল কিমান আহিলে 11 আহিলে 11 আকৌ কাক খন কৰিব লাগিব 33 কৰিব লাগিব এবাৰ তিনিবাৰ যায় মিলি যায় যেতিয়ালৈকে 0 নাহে তেতিয়ালৈকে আপুনি কৰি থাকিব লাগিব তাৰপিছত লাষ্টত আমি কোনটো গম পাম এই 11 যে আছিলে যোনটোৱে লাষ্ট হৰণ কৰে সেইটোৱে হৈছে ACF ঠিক আছে এতিয়া এনসাৰটো হৈছে 11 এইটো ঠিক আছে 11 কিন্তু আপোনালোকে এইটো এটা লং ডিভিজন মেথড হয় যোনে গম পাইছে এইটো গম পাইছেই যদি কৰিব লাগে তেনেকৈ ক'ব মই নেক্সট ভিডিঅ'ত আকৌ এইটো তেনেকুৱা মেথডত কৰি দিম কিন্তু মই কোৱা মতে আপুনি এইটো মেথডত কৰিব যেনেকৈ 77 × 275 এইটো হৰণ কৰিলে প্ৰথমতে কিহে হৰণ কৰিম 7 হৰণ কৰি চাওঁ তেনেকৈ কৰি আপোনাৰ 7 11 এইটো মানে কৰি চাব আপোনালোকে হোমৱৰ্কত 7 11 তাৰপিছত 7 4 গুণ 7 3 গুণ 21 21ৰ বাকী 65 আহিলে 7 7 56 7 9 গুণ 63 এইটো নহ'ব 7 নহ'ব আপুনি 11 2 গুণ 22 11 যাব আপোনাৰ চৰি এইটো কৰি চাব আপুনি 11 যাব 11 7 11 7 আৰু 11 কৰিলে 11 11 2 11 22 দুবাৰ যাব তাৰপিছত 22 হোৱাৰ পিছত আপোনাৰ 5 আহিলে 11 25 হ'ল যে এইটা ইনটু কৰিলে আপুনি কিমান পাব এইটো কমন ফেক্টৰটো কি আছিলে ইহঁতৰ এতিয়া কমন ফেক্টৰটো হায়েষ্ট কমন ফেক্টৰটো 11 হয় LCM উলিয়াবলৈ হ'লে কি কৰিব লাগিব 11 × 7 × 25 গোটেইকেইটা ইনটু কৰিলে আমি LCMটো পাম কিন্তু ইয়াত সুধিছে ACF চ' ACFটো কি হ'ব ইয়াৰ কমন ফেক্টৰ 11 ইটো মেথডতো কৰিব পাৰে কিন্তু এইটো এটা মেথডৰ প্ৰথমতে আপুনি ট্ৰাই কৰি লওক তাৰপিছত লাহে লাহে ইটোতো কৰিব পাৰিব ঠিক আছে এই মেথডটো আপোনালোকে 8 নম্বৰ কুৱেশ্যনটো আপোনালোকে কৰিব এনসাৰটো মোক পাৰিলে কমেণ্ট ছেকশ্যনত দিব যোন ইণ্টাৰেষ্টিং হয় আৰু আপোনালোকে যদি এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগৰ যদি বান্ধৱীসকলক হেল্প হয় বুলি ভাবে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আমি কৰোঁ 9 নম্বৰ হোৱাট ইজ দ্য ভেলু শুড বি এডেড ইনটু মেক দি ডিভিজিবল 7 11 আৰু 14 এই অংকটো আপুনি কৰি চাব যদি কৰিব নোৱাৰে আপুনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব আমি এনসাৰটো আকৌ নেক্সট ভিডিঅ'ত আমি কৰি দিম ঠিক আছে আৰু 9 10 নম্বৰটো অথনি মেথডটো একেই হয় LCMটো আমি কি কৰিছোঁ মই পটককৈ হিণ্টছ এটা দি দিছোঁ LCMটো কি হ'ব LCMটো উলিয়াবলৈ হ'লে ওপৰৰ ভেলুকেইটাৰ LCM উলিয়াব লাগিব আৰু তলৰ ভেলুকেইটা কি উলিয়াব লাগিব ACF উলিয়াব লাগিব এতিয়া তলৰ ভেলুকেইটা মানে কি 3 9 6 আৰু 12 এই তিনিটা অংক কৰি পেলাই এনসাৰটো দিব এনসাৰটো দিয়াৰ পিছত আমি নেক্সট ভিডিঅ'টো আমি কৰিবলৈ যাম ঠিক আছে থেংক ইউ ধন্যবাদ